কংগ্ৰেছৰ নেতা গৌৰৱ গগৈ ইয়াত উফাইডাং মাৰি পেলাই এটা বাক্য শাৰী কৈ আহিছিলে যে যোৰহাটত যেনেধৰণে হ'ল বিহালীত তেনেধৰণে যোৰহাট দৰে কৰি পেলাব। সেয়া নক্সাত হ'ল। প্ৰায় 1.5 মাহ মান ধৰি গৌৰৱ গগৈ ইয়াত আছিল। 1.5 মাহ ধৰি গৌৰৱ গগৈ এদিন মাত্ৰ আহি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উফৰাই পঠিয়াই দিলে। মানে গৌৰৱ গগৈ কাম নাই। গৌৰৱ গগৈ ৰাইজৰ প্ৰতি তেওঁৰ প্ৰতি আস্থা নাই। এইটো প্ৰমাণ হ'ল আজি বিহালী নিৰ্বাচনতে এখন ছবি আমাৰ অসমৰ ৰাইজে আমি দেখা পালো। দ্বিতীয়তে মোৰ এটাই ভাল লাগিল, বিহালীবাসী ৰাইজে উন্নয়নৰ স্বাৰ্থত আৰু প্ৰগতিৰ স্বাৰ্থত দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰতি আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস প্ৰদৰ্শন কৰিলে, ইয়াৰ বাবে ময়ো এজন ৰাইজৰ মাজত প্ৰচাৰৰ সময়ত আছিলো। মই সেয়েহে হাতজোৰি ৰাইজক বহুত বিহালীবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছো, ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এইটো বিশ্বাস ৰাখক, বিহালীৰ উন্নয়ন হ'ব আৰু বিহালীৰ বিভিন্ন সমস্যা দূৰ হ'ব গৈ আছে এই খুব কমটি সময়ৰ ভিতৰত। 26ত ইয়াৰ প্ৰভাৱ আপুনি উপ নিৰ্বাচন 5টা সমষ্টিত আছিল আৰু এই 5টা সমষ্টিতে প্ৰায় গোটেইকেইটা সমষ্টিতে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ UPPL অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয় হ'বলৈ গৈ আছে। এয়া জয় হ'লে 2টামান সমষ্টিত হ'লে আৰু 2টামানৰ ফলাফল ওলাবলৈ বাকী আছে। মোৰ দৃঢ় বিশ্বাস সকলোতে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ AGP দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে আমাৰ জয় হ'ব। আৰু এটা দাদা, নিৰ্বাচনৰ আগত দেখিব পোৱা গৈছে যে লোকেল চালানীৰ প্ৰসংগটো কংগ্ৰেছে ভয়, কংগ্ৰেছে ভাবুকি, কংগ্ৰেছে এই মিছা কথা যিটো মানে এটা ভয় ভাবুকি দেখুৱাই অকল ভোট ল'বলৈ কাৰণে ৰাজনীতি কৰা এই কংগ্ৰেছ দলটোৰ পৰা মই একেবাৰে আঁতৰি আহিলো। আজি চামগুৰিৰ যিটো অৱস্থা হিংসাত্মক ঘটনা, আজি যোৰহাটত মই আকৌ ক'ব বিচাৰিছো, যোৰহাটৰ আজি যিটো ঘটনা, এই ঘটনাটো আমি তাকে বহলাই নকলেও হ'ব। তাত সেই ভয় ভাবুকি দেখুৱাই বা এটা মিছা কথা কৰি পেলাই গৌৰৱ গগৈ জিকিছিল। আজি গৌৰৱ গগৈ সাংসদ ৰূপে নিৰ্বাচিত হ'বই নালাগিছিল। আজি তেওঁ নিৰ্বাচিত কিবা বশত হ'ল। আজি যোৰহাটৰ বাসী ৰাইজে পস্তাইছে। আজি যোৰহাটত যেতিয়া বানপানীৰ সময়ত তেওঁ নাযায়, যেতিয়া ৰাসত নাযায়, যেতিয়া শংকৰ জন্মাষ্টমত নাযায়, যেতিয়া বিভিন্ন বিদ্যালয় যেতিয়া অনুষ্ঠান হয় তাত যেতিয়া নাযায়, এতিয়া ৰাইজে অৱগত হৈছে যে এইজনক এনেই জিকোৱা নিচিনা হ'ল।